এনেকুৱা আহিবি তাই মোক চমাই দিছে মোৰ পৰা হাত তুলিছে ঠিক আছে মোৰ ঘৰ বহিবলৈ কথা পাতি আছিলোঁ কথা পাতি মই সেইপিনৰ পৰা সেইপিনে ভিডিঅ' কলৰ কথা পাতি আছোঁ কথা পাতি থকা অৱস্থাত এতিয়া তাই অৱস্থাত ভিডিঅ' কল বোলে কিহৰ কাৰণে মোক ভিডিঅ' বনাইছে মই কৈছোঁ ভিডিঅ' বনালে মই দেখাই দিছোঁ আছে আপুনি ভিডিঅ' মই কৰা নাই মই বোলো কথা পাতি তেওঁ ভাগৰ ড্ৰাইভাৰজনকো মই দেখাইছোঁ তাই দেখাৰ পিছত তাই নামানে মানে তাই খাই পুৰা ফিটিং মদ খাই পুৰা ফিটিং হৈ আহিছে খাই আহি পিনে তাই মানে মোক কৈছে কি বোলে মই ইমানেই বেয়া পিনে কষ্ট আছে নহয় দি বোলে ইয়াত বোলে ব্যৱহাৰ কৰি আছোঁ বোলে 10,000 টকাত বোলে এইবিলাক তই বিক্ৰী হৈ আছোঁ বোলে মোক তাৰমানে বহুত মানে বেয়াকৈ কৈছে মানে তাৰপিছত কোৱাৰ পিছত আহি পিনি মই এডোখৰলৈ গুচি আহিলোঁ এডোখৰত আহি পিনি তাই মোক চমাই দিছে আপোনাৰ হাত উঠাইছে মোৰ পৰা হাত তুলিছে মোৰ পৰা যেতিয়া মই হাত তুলিলে তেতিয়া মই সেইপিনে গুচি গ'লোগৈ তাই মোক পকা আকৌ কৈছে তাৰমানে তাই মোক মাৰিবৰ কাৰণে তাৰপৰা সেইটো গ'ল আৰু সেইটো গোৱাৰ পিছত আকৌ এতিয়া এখন কৰি আছে তাইৰ নামটো কি চুহানী কিমান দিনৰ পৰা আছে ইয়াত তাই চুহানী কিমান দিন আছে মই নাজানো কিন্তু এতিয়া আমি জানুৱাৰীৰ পৰা জইন কৰিছোঁ মই জানুৱাৰী 7 তাৰিখৰ পৰা জইন কৰিছোঁ দেখি আছে তেতিয়াৰ পৰা দেখি আছোঁ তাই এনে বিহেভিয়াৰ কেনেকুৱা বা বহুত বেয়া মানে এনেকুৱা বেয়া মানে আমাৰ ইমানে বেয়াকৈ কৈছে নহয় এতিয়া ক'বলৈ গ'লে মানে তাই কাৰ লগত থাকে অকলে থাকে কিবা কাম মানে কি কৰে আমি ইমান নাজানো কিবা অফিচিয়েলি যায় কিবা যায় সদায় মানে বেলেগ বেলেগ গাড়ী আনিব বেলেগ মানুহ আনিব খালি আপোনাকে মাৰিলে আজি নহয় মোক মাৰিছিলে আগতো মাৰিছিলে এতিয়া যেতিয়া মই তাৰমানে এতিয়া চাহহেঁতি আহিছিলে চাহহেঁতি আহোঁতে তেতিয়া মই লগত তাৰমানে মই গেটখন খুলি দিছিলোঁ মই গেটখন খোলোঁতে মোৰ চাহহেঁতক কৈছে আহিছে বোলে মোক সেনেকৈ দিছে সেনেকৈ কৈছে মানে ইমানে বেগে চাৰিহেঁতে শুনিছে ফ্লেটটো তাৰে ফ্লেটটো মাকৰ নামত আছে তেতিয়া গোটেইখিনি কথা জানিবৰ কাৰণে আপোনালোকে তাইক আমাক ব্যৱস্থা কৰিব লাগে তাইৰ কি প্ৰব্লেম হৈছে আমিতো আমাৰ কথাখিনি ক'লে একো নহ'ব হয় নহয় তাইৰ কথাখিনি কওক তাই যি অভদ্ৰ ব্যৱহাৰ কৰিছে তাই নামি আহিব লাগে এতিয়া আমি এনেকৈ নামি আহিছোঁ তাই নামি কিয় নাহে তেতিয়াৰ পৰাতো 2 ঘণ্টা ধৰি হাহাকাৰ কৰি আছে চবকে ডিষ্টাৰ্ব কৰি আছে এতিয়া তাই কিয় নামি নাহে তাই নামি তাই সদায় কৰে আজি বুলি নহয় সদায় কৰে আহিছিলে আহোঁতে তাই একদম অভদ্ৰ ব্যৱহাৰ কৰিছে আমাক একদম স্লেং ৱৰ্ড ইউজ কৰিছে য'ত মানে আপোনালোকক আমি ক'ব নোৱাৰোঁ সদায় তাই আজি দিন বুলি নহয় আজি বছৰ দিন হৈ গ'ল এনেকৈ চবতে অভদ্ৰ ব্যৱহাৰ কৰি আমাৰ গোটেই পৰিৱেশটো বেয়া কৰি পেলাইছে কোনো মানুহ মানে থাকিব পৰা অৱস্থাত নাই আৰু আমি আহিলে তাৰমানে তাই থাকিলে আমি আহিব গেট খুলি সোমাবলৈ লাজ লাগে যে তাই এইটো ফ্লেটত থাকে বুলি একদম এনি টাইম নিচা এনি টাইম বেয়া কথা এনি টাইম বেয়া ড্ৰেছ তাইক দেখিলে তাৰমানে চবে গম পাব কেনেকুৱা কেৰেক্টাৰৰ মহিলা আৰু তাই সেইবোৰ তাইৰ নিজৰ কথাবিলাক মানে আমাৰ ওপৰত জাপি দিয়ে আৰু যিকোনো কথা ছ'চিয়েল মিডিয়াবিলাকত কৈ দিয়ে বেয়াকৈ কৈ দিয়ে উইদাউট পাৰ্মিশ্যন তাই যি মানে বেয়া কথাবিলাক কৈ পায় মানুহবোৰৰ ফটোবোৰ লৈ পেলাই ভিডিঅ' লৈ পেলাই তাই ছ'চিয়েল মিডিয়াত উইদাউট পাৰ্মিশ্যন মোৰো কণ্টেক্ট নাম্বাৰ দিছিল মোৰ থ্ৰেটেনিংটো কিল দিছিল এটেম্পটো মাৰ্ডাৰ চাৰ্জেছ লাগাইছিল ৰুমৰ ভিতৰত মানে মই ফ্ৰণ্টত মোৰ ফ্লেট শুব নোৱাৰে মানে কেঁচুৱা আছে কেঁচুৱা কান্দি উঠে এতিয়া এনেকুৱা হৈছে মানে অকল ফ্লেটৰ মানুহকে সহ্য কৰিব নোৱাৰা হৈছে ইয়াতে আছে এতিয়া ভয়তে তাই নোলায় তেতিয়াৰ পৰা তাৰমানে 2 ঘণ্টা ধৰি তাৰ কোনোবা এনি টাইম কোনোবা বেলেগ ল'ৰাৰ লগত আহি থাকিব পুলিচে লৈ যাম বুলি কৈছে কিন্তু এতিয়ালৈকে খবৰটো নাই এতিয়ালৈকে তাই নিজৰ ৰুমতে আছে তেতিয়াৰ পৰা পুৰা দমক কথা পাতি আছে একদম বেয়া কথা একদম চিঞৰ বাখৰ কৰি আছে 2 ঘণ্টা ধৰি সেই ল'ৰাটোৱে হৰ্ণ বজাই আছে 2 ঘণ্টা ধৰি মোৰ ল'ৰাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা পঢ়িব পৰা নাই 2 ঘণ্টা ধৰি হাল্লা কৰি আছে আৰু যেতিয়া আমি নামি আছোঁ এতিয়া তাই পলাই পেলাই ওপৰত সোমাই আছে এতিয়া তাই নোলায় এটা সেইকাৰণে ওলাই ব্যৱস্থা কৰক যে তাই আমি চিনি নাপাওঁ পানী লস্কৰ ইয়াতে ফ্লেটত থাকে ফ্লেট নাম্বাৰ তাইৰ এইটো তাই একচুৱেলি ফ্লেটটো আমি ইয়াত থকা আজিৰ পৰা মোটামুটি 2012ৰ পৰা আছোঁ 14 বছৰ হ'ল কিন্তু তেতিয়া ফ্লেটটো আছিল তেওঁৰ মাক বাপেকৰ নাম আগতে ভাড়া চাড়া দি আছিলে কিন্তু আজি 3 বছৰৰ মানৰ পৰা তাইক আনি সোমাই দিছে কিন্তু তাই যেতিয়া সোমাইছে ইয়াতে আমি জানো তাইৰ মাৰ্কেটত অলৰেডি বেয়া ৰেকৰ্ড আমি বাপেকক বহুত ৰিকুৱেষ্ট কৰিছিলোঁ যে এটলিষ্ট আপোনালোক থাকক নাইবা ভাল ভাৰতীয় মানুহ দিয়ক কিন্তু তেওঁলোকে নুশুনিলে ইয়াত দিয়াৰ পিছত তাৰ আচল মানে উৎপাতবিলাক ষ্টাৰ্ট হৈ গ'ল উৎপাত কেনেকুৱা ধৰক ৰাতি ল'ৰা লৈ আহে ইয়াত থাকে মদ খায় বা ড্ৰাগছ খায় উৎপাত কৰে মানে বহুত বিভিন্ন আৰু একদম মানে অশালীন ড্ৰেছ পিন্ধি ইয়াত ছ'চিয়েল জেগাত ঘূৰা ফুৰা কৰি থাকে মানে আমি ফেমিলি লৈ যেটো বস্তু মানে আমি চাব নোৱাৰোঁ সমজুৱাভাৱে যে তেনেকুৱা কৰি থাকে কিন্তু সেইবিলাক আমি ঠিক আছে বোলে তাইৰ ষ্টাইল আমি একো কোৱা নাই কিন্তু যেতিয়া তাইৰ মেইন উৎপাত ষ্টাৰ্ট হ'ল মেইন উৎপাত কেনেকুৱা তাই বেলেগ ল'ৰা লৈ ইয়াত থাকে আৰু ৰাতি 12টা 1টা বজাত মদ খাই আহি দৰ্জাত লাট মাৰে দৰ্জা খোলাৰ কাৰণে উৎপাত কৰে চিকিউৰিটিক আহি মাৰে
আমাৰ মানুহে কোনোবা আহিলে ফটোটো মাৰি ইনষ্টাগ্ৰামত দি দিয়ে যে এইজন মানুহে মোক থ্ৰেটেনিং দিছে। তেতিয়া আমি মতা মানুহখিনি তাৰমানে উপায় নাপায় লাষ্টত এই দিছপুৰ থানাত আমি এফআইআৰ দিলোঁ যে আপোনাক আমি হেল্প বিচাৰিলোঁ। কিন্তু আজিলৈকে থানাৰ ফালৰ পৰা আমি কোনো হেল্প পোৱা নাই। কিন্তু আজি এতিয়া এনেকুৱা সময়ত আপোনালোকো আহিলে য'ত নেকি মানে তাই দৰ্জা 2 ঘণ্টামান দৰ্জা লাট মাৰি মাৰি ভাঙি দিছে আৰু লগত এজন কোনোবা বেলেগ মানুহ লৈ আহিছে দালাল টাইপ মানুহ, সিও আহি ইয়াত উৎপাত কৰি আছে। তাৰপিছত আমি উপায় নাপায় আমাৰ লেডিজখিনি নামি আহি ক'লে যে কি হৈছে। তাই তেতিয়া দমচম দি তাই ৰুমত গৈ এতিয়া দৰ্জা মাৰি সোমাই আছে, ওলাই অহা নাই। তাৰপিছত দিছপুৰ থানাৰ পুলিচ প্ৰথমতে 3জন পুলিচ আহিলে। সেই 3জন পুলিচেই যিজন দালাল আছিলে তাক উঠাই লৈ গুচি গ'ল, ক'লে যে লেডিজ পুলিচ আহিব। তাৰপিছত তাৰ খবৰ চবৰ নাই। আকৌ আমি কণ্ট্ৰল ৰুমত ফোন কৰোঁতে এতিয়া পুলিচ পাৰ্টি এটা আহিছে। কিন্তু তেওঁলোকে এতিয়াও আমি ৰিকুৱেষ্ট কৰি আছোঁ যে তাইক যায় আনক, কেছটো ৰেজিষ্টাৰ কৰক, মেডিকেল কৰক। কিন্তু তেওঁলোকে এতিয়ালৈকে ষ্টেপ লোৱা নাই। নাজানো আপোনালোকেও আছে। যিজনক উঠাই নিলে তেখেতৰ নাম চাম জানেনে? তেখেতৰ নাম শ্যাম বৰ্মন। গাড়ীৰ নাম্বাৰটো আছে, গাড়ীৰ নাম্বাৰটো মই কৈ দিম। তেখেত প্ৰায় আহে নি? তেওঁ প্ৰায় আহে, সতীশ বৰ্মন। এইটো গাড়ীৰ নাম্বাৰ আছে, AS 01DA 3000 ইনোভা গ্ৰে কালাৰৰ ইনোভা। তেওঁ প্ৰায় আহে আৰু তেওঁ আহি উল্টা ইয়াত দম দিয়ে। হা, দীৰ্ঘদিনৰ পৰা পাইছে, এইটো দীৰ্ঘদিনৰ পৰা হৈ আছে। দিয়ক, ঠিক আছে, থেংক ইউ। আৰু এতিয়া ধৰক আমি